সাংসদ পদ ঘূৰাই পাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মোদী উপাধিৰ মানহানিৰ গোচৰত ইতিমধ্যে ৰেহাই প্ৰদান কৰা হৈছে কংগ্ৰেছ নেতাগৰাকীক। ৰাহুল গান্ধীক ৰেহাই প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাই আছো, শেহতীয়া তথ্য সম্বলিতভাৱে এই মুহূৰ্তত আগবঢ়াইছো সেই খবৰ। চুৰাট নিম্ন আদালতে প্ৰদান কৰা শাস্তিৰ ৰায়দানত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। আৰু নিম্ন আদালতৰ ৰায়দানক স্থগিতাদেশ নিম্ন আদালতৰ ৰায়দানক এক প্ৰকাৰৰ ককৰ্থনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু শাস্তিৰ পৰিমাণ কম হ'ব পাৰিলেহেঁতেন বুলি মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা। আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো, সাংসদ পদ ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু মোদী উপাধিৰ মানহানিৰ গোচৰত গান্ধীক ৰেহাই প্ৰদান কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। চুৰাট নিম্ন আদালতে প্ৰদান কৰা শাস্তিৰ ৰায়দানত স্থগিতাদেশ। আৰু পুনৰ সংসদলৈ যাব পাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কংগ্ৰেছ নেতাজনে। মোদী উপাধিক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰত গুজৰাটৰ নিম্ন আদালতে দিয়া শাস্তিৰ ৰায় আজি উচ্চতম ন্যায়ালয়ে স্থগিত কৰিছে। আৰু এই গোচৰত কিয় সৰ্বোচ্চ শাস্তি প্ৰদান কৰা হ'ল বুলিও নিম্ন আদালতৰ পৰা স্পষ্টীকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। আৰু সৰ্বোচ্চ ন্যায়ালয়ে কয় যে শাস্তি এদিন কম হ'লে ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাব লগা নহ'লহেঁতেন। আৰু সেইখিনিতেই ককৰ্থনা কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীকো ভাষণ দিয়াৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'বলৈ পৰামৰ্শ আগবঢ়াইছে। ন্যায়ালয়ে কয় যে নিম্ন আদালতৰ ৰায়ে কেৱল ৰাহুল গান্ধীৰ অধিকাৰকে প্ৰভাৱিত কৰা নহয়, ভোটাৰসকলৰ অধিকাৰকো এক প্ৰকাৰৰ প্ৰভাৱিত কৰিছে। গান্ধীৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যে সংসদত উপস্থিত থাকিবলৈ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দোষমুক্ত হোৱাৰ বাবে এইটোৱে আছিল ৰাহুল গান্ধীৰ বাবে অন্তিম সুযোগ। উচ্চ ন্যায়ালয়ে সন্দৰ্ভত নিজৰ ৰায় ৬৬ দিন ধৰি সংৰক্ষণ কৰি ৰাখিছে। আৰু গোচৰটোত দোষী সাব্যস্ত হোৱাৰ বাবে ৰাহুল গান্ধীয়ে সংসদৰ দুখন অধিৱেশনত উপস্থিত থকাৰ পৰা বঞ্চিত হোৱা বুলি ৰাহুল গান্ধীৰ অধিবক্তাই যুক্তি দাঙি ধৰিছিল উচ্চতম ন্যায়ালয়ত। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এই খবৰ বিয়পি পৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে AICCৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে দেখিবলৈ পোৱা গৈছে মিঠাই বিতৰণ কৰা হৈছে। সকলোৱে ৰাহুল গান্ধীৰ মুখা পিন্ধি এক প্ৰকাৰৰ এই যি সময় বা এই যি ভাল খবৰ কংগ্ৰেছৰ বাবে আজিৰ দিনটোত এটা সুখবৰ আহিছে বুলি ক'ব লাগিব। এই খবৰটোক উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত ফুল স্ক্ৰীণ আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। ইফালে উচ্চতম ন্যায়ালয়ৰ যি স্থগিতাদেশ, তাৰ পাছতে এতিয়া আনন্দৰ জোৱাৰ বৈছে এইসকল কংগ্ৰেছ কৰ্মীৰ মাজত। প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে ৰাহুল গান্ধীৰ প্ৰতীকী ৰূপত ৰাহুল গান্ধীৰ মুখা এনেদৰে পৰিধান কৰি এই সুখৰ মুহূৰ্তটো AICCৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে, উদযাপন কৰিছে। আৰু খন্তে সময়ৰ পাছতে AICCৰ কাৰ্যালয়ত গৈ উপস্থিত হ'ব যুৱ নেতা ৰাহুল গান্ধী। আমি পোনপটীয়াকৈ আপোনালোকক সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। আৰু এই যি ৰায়দান, এই ৰায়দানৰ পাছতেই ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব সেয়াও আমি আপোনালোকৰ মাজলৈ লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। AICCৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে সাব্যস্ত কৰা হৈছে উদযাপন। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। পুৰুষ মহিলা সৰ্বত্ৰ, পুৰুষ মহিলা নিৰ্বিশেষে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে নিজৰ মুখমণ্ডলত এই ধৰণৰ আচলতে মুখা পৰিধান কৰিছে। আৰু এই যি আনন্দৰ মুহূৰ্ত, এই মুহূৰ্ত উদযাপন কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। সমান্তৰালভাৱে 2019 চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত যি সমাৱেশ অনুষ্ঠিত হৈছিল, সেই সমাৱেশতেই ললিত মোদী, নীৰৱ মোদীৰ দৰে প্ৰতিগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে প্ৰতিজন চোৰৰ উপাধি কিয় মোদী হয়। আৰু তাৰ পাছতে এক প্ৰকাৰৰ মোদী সমাজ জাঙুৰ খাই উঠিছিল। আৰু সকলো চোৰৰ উপাধি একেই কিয় বুলি প্ৰশ্ন কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছিল 2023 চনৰ 23 মাৰ্চত চুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গান্ধীক দোষী সাব্যস্ত কৰি 2 বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। আৰু এই ঐতিহাসিক ৰায়দানৰ পাছতে ৰণদীপ সূৰ্যেৱালাৰ ভাষ্যৰ মাহাতত আছে, আমি এই মুহূৰ্তত শুনুৱাই ল'ব বিচাৰিছোঁ। सच्चाई की वो गूंज जिसकी सबसे ज्यादा आवश्यकता है, सच्चाई की वो आवाज, निर्भीक निडर वो आवाज श्री राहुल गांधी की फिर सुनाई देगी, सरकार को जवाबदेह बनाते हुए और प्रजातंत्र की रक्षा कर। राहुल गांधी की डिस्क्वालिफिकेशन ऑटोमेटिकली आज से चली जाएगी।
आज ही स्पीकर लोकसभा को, जैसे उन्होंने 6 घंटे में निर्णय कर दिया था, आज ही स्पीकर लोकसभा को अपना निर्णय स्थगित कर देना चाहिए, वापस ले लेना चाहिए। মুহূৰ্তত আমি আপোনালোকক ভাষ্য শুনাইছো আৰু ৰণদীপে মন্তব্য কৰিব বিচাৰিছে, এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই মন্তব্য কৰিব বিচাৰিছে যে আজিৰে পৰা আচলতে সংসদলৈ যাব পাৰিব, সাংসদ পদ ঘূৰাই পাব ৰাহুল গান্ধী। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াৰ মাজত কিছুমান আনুষ্ঠানিকতা থাকে আৰু এই যি উচ্চতম ন্যায়ালয়ৰ ৰায়দান, এই ৰায়দানৰ প্ৰতিলিপি আজিৰ দিনটোত সংসদৰ সচিবালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু তাৰ পাছতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই যি দেখিবলৈ পোৱা গৈছে এই যি ৰায়দান বা ৰায়দানৰ যি প্ৰতিলিপি, সেই প্ৰতিলিপি সন্দৰ্ভত আনুষ্ঠানিকতা যি ধৰণৰ থাকে সেই আনুষ্ঠানিকতা কৰিব, সমান্তৰালভাৱে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব প্ৰতিলিপি আৰু তাৰ পাছতে কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত পৰিস্ফুট হৈ পৰিব। আৰু যিমানে এই যে আনুষ্ঠানিকতাত খৰখেদা কৰা হ'ব বা সোনকালে কৰা হ'ব, সিমান সোনকালে সাংসদ পদ ঘূৰাই পাব ৰাহুল গান্ধীয়ে। আৰু এই সন্দৰ্ভত সুপ্ৰিয়া শ্ৰীনাথৰ ভাষ্য আমাৰ হাতত আহি পৰিছে, আমি শুনুৱাই ল'ব বিচাৰিছোঁ। हो गया। सुप्रीम कोर्ट ने अपनी तल्ख टिप्पणी में यह भी कहा है कि 162 साल के इंडियन पीनल कोड में पहली बार किसी व्यक्ति को 2 साल की सजा मिली जिससे कि उसकी सदस्यता चली जाए। आईना दिखाने का काम निचली अदालतों को भी किया है, लेकिन हम बहुत उत्साहित हैं, बहुत खुश हैं क्योंकि शेर फिर से सदन में दहाड़ेगा और अब बिना किसी विलंब के सदन के सभापति को उनकी सदस्यता पुनः बहाल कर देनी चाहिए। मैं आशा करती हूं कि उनकी सदस्यता तुरंत और त्वरित रूप से बहाल करी जाए, जिससे मणिपुर जैसे मुद्दे पर वो बात प्रखरता से, गंभीरता से रख सकें। वो बड़े राजनेता हैं जो मणिपुर गए थे, वहां पर लोगों के घावों पर मरहम लगाया, उनके साथ संवेदना व्यक्त करी, उनके वेदना को समझा और ऐसे में राहुल गांधी जी का सदन में बोलना जरूरी है। इस देश के पार्लियामेंट को, इस देश के सदन को राहुल गांधी जी की जरूरत है। और এই মুহূৰ্তত আমি সুপ্ৰিয়া শ্ৰীনাথৰ ভাষ্য আপোনালোকক শুনাইছো। ৰাহুল গান্ধী সন্দৰ্ভত কেইবাটাও আচলতে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এইগৰাকী ৰাহুল গান্ধীক বাঘৰ সৈতে তুলনা কৰা দেখিবলৈ পোৱা গৈছে। সুপ্ৰিয়া শ্ৰীনাথে সমান্তৰালভাৱে ৰাহুল গান্ধীক এগৰাকী ৰাজনেতা বুলি ক'ব বিচাৰিছে। সুপ্ৰিয়া শ্ৰীনাথে যি এক অস্থিৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে মণিপুৰলৈ গৈ নিজৰ আচলতে যি মনৰ ভাৱ সেয়া প্ৰকাশ কৰিবলৈ সক্ষম হ'ল। যি প্ৰধানমন্ত্ৰী মোদীয়ে কৰি দেখুৱাব নোৱাৰিলে সেই কাম ৰাহুল গান্ধীয়ে কৰি দেখুৱালে বুলি সুপ্ৰিয়া শ্ৰীনাথে ইতিমধ্যে মন্তব্য কৰিছে। আৰু ৰাহুল যি এই চৰকাৰ, বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে যিহেতু অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, অনাস্থা প্ৰস্তাৱ উঠিছিল আৰু তাৰ পাছতেই ভোটদান প্ৰক্ৰিয়া সাব্যস্ত হ'ব। 8-9 আগষ্টত হ'ব প্ৰথমে বৈঠক। সেই সন্দৰ্ভতো আচলতে মন্তব্য দিয়াৰ বাবে ৰাহুল গান্ধীক মন্তব্য কৰিছে সুপ্ৰিয়া শ্ৰীনাথে। কি মন্তব্য কৰিলে ইতিমধ্যে শুনুৱাইছো আৰু তাৰ পাছতে এতিয়া আজিৰ দিনটোত কংগ্ৰেছ কৰ্মীসকলৰ মাজত এতিয়া আনন্দৰ উৎসাহ বোৱা দেখিবলৈ পোৱা গৈছে, আনন্দৰ ঢল বৈছে, কিয়নো সাংসদ পদ ঘূৰাই পোৱাৰ এক প্ৰকাৰৰ পথ প্ৰশস্ত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু 2019 চনৰ 13 এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এখন জনসভাত সকলো চোৰৰ উপাধি মোদী কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে। আৰু তাৰ পাছতেই পূৰ্ণেশ মোদীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল ন্যায়ালয়ত আৰু তাৰ পাছতেই পূৰ্ণেশ মোদীৰ হৈ মহেশ জেঠমালিনী নামৰ যিগৰাকী আচলতে অধিবক্তা, সেই অধিবক্তাগৰাকীৰ যি যুক্তি, সেই যুক্তিৰ আধাৰত প্ৰথমে ছেছন আদালতে এই ধৰণৰ 2 বছৰ আচলতে কাৰাদণ্ড বিহিছিল, কাৰাবাস বিহিছিল ৰাহুল গান্ধীক। আৰু 2019 চনৰ 13 এপ্ৰিল তাৰিখে কৰ্ণাটকৰ কোলাৰত এইগৰাকী ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছিল আমি এই মুহূৰ্তত এবাৰ শুনুৱাই ল'ব বিচাৰিছো। अच्छा, एक छोटा सा सवाल, इन सब के नाम, इन सब चोरों के नाम मोदी 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 कैसे हैं? नीरव मोदी, ललित मोदी, नरेंद्र मोदी, और अभी थोड़ा ढूंढेंगे तो और बहुत सारे मोदी निकलेंगे। अच्छा, एक छोटा सा सवाल, इन सब के नाम, इन सब चोरों के नाम मोदी 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 कैसे हैं? नीरव मोदी, ललित मोदी, नरेंद्र मोदी, और अभी थोड़ा ढूंढेंगे तो और बहुत सारे मोदी निकलेंगे। अच्छा, আৰু এই মুহূৰ্তত আমি আপোনালোকক সেই ভাষ্য শুনাইছিলোঁ। এনেদৰে 13 এপ্ৰিল 2019 তাৰিখে 2019 চনৰ 13 এপ্ৰিল তাৰিখে কৰ্ণাটকৰ কোলাৰত এই মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ পাছতে মানহানিৰ গোচৰ 2 বছৰৰ বাবে কাৰাবাস আৰু আজিৰ দিনটোত যি ৰায়দান, সেই ৰায়দান সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু এই স্থগিতাদেশ অহাৰ পাছতে ৰাহুল গান্ধীৰ অধিবক্তাগৰাকীয়ে কি মন্তব্য কৰিছিল এই মুহূৰ্তত শুনুৱাই ল'ব বিচাৰিছোঁ। क्या नाम है, जो ऑर्डर कोर्ट ने पास किया, कोर्ट ने बेसिकली कहा है कि जो
रिप्रेजेंटेटिव पीपल एक्ट का जो धारा 8 का जो सबसेक्शन 3 है उसमें 2 साल का प्रोविजन है। यदि 2 साल से 1 दिन की भी सजा कम हो जाती है तो ये जो सेक्शन 8(3) सब सेक्शन अप्लाई नहीं होता है। और जब नहीं अप्लाई होता है, ट्रायल कोर्ट ने जो 2 साल की सजा दी है उसको उन्होंने डील नहीं किया आखिर मैक्सिमम सजा 2 साल की क्यों दी है। क्योंकि जो 499 है उसमें जो सजा का प्रोविजन है वो 2 साल, फाइन या बोथ है। और इसमें जो 2 साल की सजा दी है, 2 साल की सजा में ट्रायल कोर्ट ने उसको जस्टिफाई नहीं किया है बेसिकली कि 2 साल की सजा आखिर क्यों दी गई है। तो यदि ये सजा 1 दिन भी कम होती तो उनकी मेंबरशिप जो सदस्यता है लोकसभा की वो नहीं जाती। दूसरी बात है, कोर्ट ने ये कहा है जो सबसे महत्वपूर्ण है कि ये जो बात है ये खाली पेटिशनर्स के राइट का सवाल है। जिस इलेक्टोरल ने उनको जिता के लोकसभा में भेजा उनके राइट्स का भी सवाल है, इसलिए महत्वपूर्ण है उनकी कन्विक्शन को स्टे किया जाता है। सर आगे क्या उम्मीद है, आगे आपकी क्या कोर्स ऑफ एक्शन है, इसके बाद आगे आप कुछ करना चाहेंगे? देखिए, मेरा मानना यह है कि ये जो ऑर्डर आज का है पब्लिक डोमेन में आ जाएगा और पब्लिक डोमेन में आने के बाद ही जैसे स्पीकर महोदय ने उनकी सदस्यता समाप्त की थी, स्पीकर महोदय इसको कॉग्निजेंस लेके सुमोटो भी उनकी सदस्यता बहाल करने में कोई आपत्ति इसमें नहीं है, ऐसा मेरा मानना है। देखिए, देश के सुप्रीम कोर्ट ने एक बहुत महत्वपूर्ण फैसला दिया है और सुप्रीम कोर्ट के ऊपर जो आस्था 140 करोड़ लोगों की आस्था है वो इसीलिए है कि जब कसौटी पे कोई बात आती है तो सुप्रीम कोर्ट उस पर खरा उतरता है। राहुल गांधी जी के मामले में आज माननीय सुप्रीम कोर्ट ने निचली अदालतों का, गुजरात हाई कोर्ट का, लोअर कोर्ट के फैसले पर स्टे लगा दिया है। यही मैं आपके माध्यम से साझा करना चाहता हूं, यही मैं आपसे कहना चाहता हूं। देश के 140 करोड़ लोगों का भरोसा सुप्रीम कोर्ट पे था, है और रहेगा, ये मैं कहना चाहता हूं। देखिए, जो कोर्ट का फैसला है वर्ड टू वर्ड तो हमारे सीनियर एडवोकेट्स बताएंगे। जहां तक आपको नटशेल में मैंने आपको बता दिया। আমি আপোনালোকক ৰাহুল গান্ধীৰ অধিবক্তাসকলৰ ভাষ্য শুনাইছো আৰু অধিবক্তাজনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ে আজি যে স্থগিতাদেশ জাৰি কৰিলে সেই স্থগিতাদেশ জাৰি কৰাৰ আঁৰতো দুটা প্ৰশ্ন জড়িত হৈ আছে। প্ৰথম প্ৰশ্ন হৈছে যেহেতু 2019 চনৰ লোকসভাৰ যি নিৰ্বাচন বা প্ৰচাৰ সেই প্ৰচাৰৰ সময়ত কৰ্ণাটকত মোদী উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। 23 মাৰ্চত গুজৰাটৰ চুৰাটৰ মেজিষ্ট্ৰেট আদালতৰ বিচাৰপীঠ H.S. বাৰ্মাই 2 বছৰৰ শাস্তি প্ৰদান কৰিছিল। এতিয়া উচ্চতম ন্যায়ালয়ে H.S. বাৰ্মাক প্ৰশ্ন কৰিছে যে আপুনি যে 2টা বছৰৰ শাস্তি প্ৰদান কৰিলে কিহৰ ভিত্তিত প্ৰদান কৰিলে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হৈছে যে 2 বছৰে যে আপুনি শাস্তি প্ৰদান কৰিলে 2 বছৰতকৈ যদি একদিনো কমকৈ শাস্তি দিলেহেঁতেন তেনেহ'লে সাংসদ পদ খাৰিজ নহ'লহেঁতেন ৰাহুল গান্ধীৰ, সেই প্ৰশ্ন উত্থাপন কৰা হৈছে। এতিয়া হয়তো যি উচ্চতম ন্যায়ালয়ৰ দৃষ্টিকোণৰ আধাৰলৈ আহিব পাৰে ন্যায়াধীশ H.S. বাৰ্মাও আৰু গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে প্ৰথমে মানহানিৰ অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। আৰু ইতিমধ্যে আমি সেই ভাষ্য আপোনালোকক শুনাইছোঁ। আৰু এই যি স্থগিতাদেশ এই স্থগিতাদেশৰ নিৰ্দেশ অহাৰ পাছতে এতিয়া AICCৰ কাৰ্যালয়ৰ সন্মুখত উৎসাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ কৰ্মীসকলৰ ভাষ্য আমাৰ হাতত আছে, আমি একাধিকভাৱে শুনাব বিচাৰিছোঁ। की जीत है, सबकी जीत है, तानाशाही हार गई एक बार फिर और गर्व है हमें। सुप्रीम कोर्ट ने जो राहुल गांधी जी कह रहे थे नफरत की दुकानें बंद होंगी, मोहब्बत की खुलेंगी, भाजपा की जो नफरत की दुकान राहुल जी के खिलाफ खुली थी सुप्रीम कोर्ट ने उसे बंद करते हुए आज मोहब्बत की दुकान इसको बहाल करके उनकी सदस्यता जो है वो किया है। अब हमारा नजर स्पीकर पर है। सरकार ने साजिश करके खत्म कराई थी, बहाल हो जाएगी। एक आपके अंदाज में, मेरा ही अंदाज है, मैं अपने ही अंदाज में बोल रहा हूँ। अंदाज में बोलते हैं, क्या कहेंगे? नहीं, कोई तोड़ नहीं इस आंधी का, ये दौर है राहुल गांधी का। अब राहुल गांधी को रोका नहीं जा सकता। मैं स्वागत करता हूं माननीय उच्चतम न्यायालय के फैसले का। यह बहुत शानदार फैसला है और बहुप्रतीक्षित फैसला है और हमें पूरी उम्मीद थी कि ऐसा फैसला आएगा। That I don't know. Speaker has to take a decision. Of course, entire country, entire world is now looking on Speaker. What is this action? Because automatically it should be revoked immediately. This is what we need. This is what the country need. Our leader of opposition in the Lok Sabha will officially request the Honorable Speaker with the copy of the judgment. श्रीमान राहुल गांधी ने कर्नाटक से बेंगलोर से 100 किलोमीटर दूर कोलार में एक जनसभा में
ओबीसी समाज का बहुत बड़ा घटक, मोदी नामधारी, मोदी सरनेमधारी, मोदी कास्ट, मोदी समाज, मोदी कम्युनिटी, इन सभी का अपमान किया था। उस समय हमने सूरत में ट्रायल कोर्ट में 2013 में ही हमने याचिका फाइल की थी। बाद में 2023 में ट्रायल कोर्ट में सभी कानूनी प्रक्रिया के बाद श्रीमान राहुल गांधी को 2 साल की सजा दी गई। बाद में श्रीमान श्री राहुल गांधी ने उस सजा के सामने सूरत की सेशन कोर्ट में कन्विक्शन स्टे के लिए याचिका दी गई थी। वहां भी उनकी कन्विक्शन स्टे नहीं हुआ। जो फैसला था हमारे पक्ष में आया। बाद में कन्विक्शन स्टे के लिए माननीय गुजरात की बड़ी अदालत हाईकोर्ट में भी कन्विक्शन स्टे के लिए उन्होंने याचिका फाइल की थी। गुजरात हाईकोर्ट ने भी कन्विक्शन स्टे नहीं किया। फैसला हमारी और आया। बाद में नामदार सुप्रीम कोर्ट में कन्विक्शन स्टे के लिए श्रीमान राहुल ने याचिका फाइल की थी। आज सुप्रीम कोर्ट में श्रीमान राहुल गांधी का कन्विक्शन स्टे किया गया है। इस कानूनी प्रक्रिया में हम इस सम्मानीय फैसले का स्वागत करते हैं और आने वाले दिन में जब अब सेशन खंडे समय पूर्वे आमी कांग्रेस आसलते नेता नेतृসকলৰ ভাষ্য আপোনাক শুনুৱালো। সুপ্ৰিয়া শ্ৰীনাথৰ মন্তব্য শুনুৱাইছো। কিন্তু এই যে প্ৰক্ৰিয়া বা এই যে আজিৰ ৰায়দান আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ইণ্ডিয়া নামৰ যিটো নতুনকৈ গঠিত হোৱা মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ নেতাসকলেও কিন্তু আজিৰ দিনটোত মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ এই যে ৰায়, এই ৰায়ক আজিৰ দিনটোত আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। ভাষ্য আছে আগবঢ়াব বিচাৰিছো। रिजर्वेशन में भी आया, लेकिन बेहद खुशी है क्योंकि ये राहुल जी से संबंधित प्रयोग अगर सफल हो जाता तो ये अन्य नेताओं के साथ भी अलग अलग राज्यों में भी यही कोशिश करते। संसदीय लोकतंत्र में और अब तक के अपने इतिहास में मैंने किसी को इतनी बड़ी सजा नहीं देखी थी और इसके बहुत दूर तक परिणाम होते हैं। मैं समझता हूं कि तकनीकी रूप से भी उनकी सदस्यता को फौरन बहाल किया जाए ताकि वो अविश्वास प्रस्ताव पर बहस में शामिल हों और जो उनके सरोकार हैं, जो उनका अनुभव है, जो उन्होंने मणिपुर की भी पीड़ा देखी है, उस पर अपनी बात रख पाए। देखो, सत्य की जीत हुई है। जो राहुल गांधी जी ने कोई गुनाह नहीं किया, लेकिन उनके ऊपर झूठे आरोप लगाकर जिस तरह से 2 साल की सजा सुनवाने की कोशिश की गई, माननीय सर्वोच्च न्यायालय ने आज उसके ऊपर स्थगिति दी है। उसका हम स्वागत करते हैं। और राहुल जी ने जिस तरह से कन्याकुमारी से कश्मीर तक लोगों को एक जो संदेश दिया था, नफरत की जो व्यवस्था जो नरेंद्र मोदी की सरकार ने बनाई है, उसके विरोध में प्यार का संदेश जो दिया, और उसी संदेश का आज असर आपने देखा होगा कि न्याय व्यवस्था के ऊपर भी जो लोगों का अविश्वास पैदा होना शुरू हुआ था। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।